একদম নিম্নতম কাম, তার মানে যেখিনি নিম্নতম একদম নিম্নতম কাম হৈছে চাওক আপুনি। বজালীৰ দক্ষিণ প্ৰান্তৰ কাৱৈমাৰী 12 নং ব্লকত জিৰণীচৰা নিৰ্মাণত ব্যাপক অনিয়ম। জিৰণীচৰা নিৰ্মাণ কাৰ্যত অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ। নিৰ্মাণ কাৰ্য সমাপ্ত নহওঁতেই পকী ভেটিত মেলিছে ফাট। স্থানীয় ৰাইজৰ দাবী পুনৰ নিৰ্মাণ কৰা হওক জিৰণীচৰাখন। কাৱৈমাৰী 12 নং ব্লকৰ কাৱৈমাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ গাতে লাগি থকা পথটোৰ কাষতে বিভাগীয় কৰ্তৃপক্ষই চৰকাৰীভাৱে আবণ্টন দিয়ে এখনি জিৰণীচৰা। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা পথচাৰীৰ সুবিধাৰ্থে আবণ্টন দিয়া জিৰণীচৰা নিৰ্মাণৰ ঠিকা লাভ কৰিছে স্থানীয় কেইজনমান লোকে। স্থানীয় ৰাইজৰ মনৰ আশা, যিহেতু স্থানীয় ঠিকাদাৰ একে গাঁৱৰে নিশ্চিতভাৱে কামটো সুন্দৰ আৰু পৰিপাটিকৈ কৰিব। দুখজনক কথাটো হ'ল যে জিৰণীচৰা নিৰ্মাণ কাৰ্য সমাপ্ত নহওঁতেই পকী ভেটিখনত চিৰাল ফাট মেলিছে। স্থানীয় সচেতন ৰাইজে মনৰ ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ তদন্ত কৰাৰ লগতে ঠিকাদাৰক জিৰণীচৰাখন পুনৰ ভালকৈ নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। আমাৰ এইটো অঞ্চলত এটা জিৰণীচৰা হৈছে একদম নিম্নতম কাম, তাৰ মানে যেখিনি নিম্নতম একদম নিম্নতম কাম হৈছে চাওক আপুনি। এখন চাওক ফাটি গৈছে, জোনবিলাক ফাটি গৈছে। এইটোৱে আমি প্ৰতিবাদ কৰি আছোঁ যে কাম ৰিপিট হ'ব লাগে, ভাঙি চিঙি আৰু ৰিপিট হ'ব লাগে। যেনেকৈ কৰিলে ভাল হ'ব সেই ভালটোৱেহে আমি বিচাৰিছোঁ। এইখিনি লগত আলোচনা হোৱা নাই, কিজানি কাৰোবাৰ লগত যদি হৈছে, কিন্তু মই নাই। নিম্নমান হৈছে আৰু পানী মোটেই মাৰা নাই। পানী নামাৰাৰ কাৰণে এনেকুৱা অৱস্থা। কামটো ভাল কৰিব লাগে, এইটোৱে আমাৰ কথা। হয়, এইটো কথা আমি প্ৰত্যক্ষ কৰিছোঁ। কিছুদিন আগতে এইটো কথা মই যিজনে কাম কৰিছিল তেখেতক মই সুধিছিলোঁ কামখিনি এনেকুৱা কিয় হ'ল। যিটো আমাৰ প্ৰাক্তন মেম্বাৰ আছিলে ফিৰোজ মোল্লা, তেখেতৰ লগত মোৰ অলপ বিতৰ্ক হয় যে আমি ইমান উন্নত কাম কৰাৰ পিছতো আপোনালোকে কেনেকৈ ক'ব পালে। মই কৈছোঁ উন্নত কাম হৈছে কাৰণে চাওক, আপোনালোকে চাওক এনেকুৱা যে ফাটি গৈছে বস্তুটো, এই কামখিনি তাৰমানে আপোনালোকে পুনৰ কৰিব লাগে। কিন্তু তেখেতসকলে কৈছে যি হৈছে হৈছে, আমি পাছত যি কৰিব লাগে কৰিম। এনে তেনে যিটো কথা এই বুঢ়া আঙুলি দেখুওৱা কথা হৈছে। কমপ্লিটলি মই তেনেকুৱা নাজানো, তেখেতসকলক কেনেকৈ বিচৰা নাই কিমান টকাৰ কাম মই বিশেষকৈ নাজানো। কিহৰ কাম নাজানে, কি না জিৰণীচৰা এইখিনি জানিছোঁ, কিন্তু কিমান টকাৰ বাজেট সেইখিনি মই নাজানো। এতিয়া আমাৰ দাবী এইখিনি কামখিনি ভাল কৰি দিব লাগে। এতিয়ালৈকে কমপ্লিট হোৱাৰ আগতেই কামখিনি তেনে বেয়া হৈ আছে, ফাট মেলিছে, বিসংগতি হৈছে। হয়, এইটোৱে কথা। বেছি আমাৰ আৰু ক'ব লগা নাই, কামখিনি আমাক ভালকৈ কৰিব লাগে।